লাগে পিছত মঠৰি তুলিব লাগে এতিয়া মঠৰিখন চাই ভাঙি গ'ল ভঙাৰ পিছত যে এতিয়া যে যোনটো জেগাত মঠৰিটো ভাঙিছে তাত যদি আমাৰ এইফালে ভাঙিলে না আমাৰ মানুহে গোটেইখিনি ভাঙি থাকিব আমাৰ ঘৰে ভাঙি থাকিব সেইখিনি আজিলৈকে চৰকাৰে একো সুবিধা দিয়া নাই চৰকাৰে সুবিধা দি পেলাইহে মঠৰিবোৰ তুলিব লাগিছিলে এতিয়া সেইফালে মঠৰিটো লুডুঙাৰ ফালে তুলিলে আমাৰ বাগান ফালেতো নলা আছে নলা ফালে যদি পানীটো আহি যায় ডাঙৰ পানী যদি আহিব তেতিয়াহ'লে আমাৰ গোটেইখিনি গাঁওখিনি সৰ্বনাশ হৈ থাকিব চৰকাৰে ইমান দিনৰ পৰা কৈ আছোঁ আমালোকে এখনো শিবিৰ ঘৰ দিয়া নাই গোটেই বছৰত আহে মানুহ গোটেই ঘৰখন চাই বছৰটো গোটেই আমাৰ হাতীপাত গাঁও খাবলৈ অসুবিধা হয় গৰু ছাগলী পুহিবলৈ অসুবিধা হয় চবেই দেখে আহি পেলাই গোটেই গাঁৱৰ মানুহখিনি চবেই চাবলৈ যায় চাই পেলাই গৈ চাই মানুহ কিহে পায় একো নেপায় নহয় খালি খাবলৈ চাউল দাউল দিলে হয় নেকি মানুহক থাকিবলৈ জেগা লাগে মানুহৰ থাকিবলৈ সুবিধা লাগে চৰকাৰে আজিলৈকে আমাৰ এই বাটখন এতিয়া অকল মঠৰিটো তুলি দিছে আমাৰ এতিয়ালৈকে এইখন বাটেই বনাই দিয়া নাই ইমান দিনৰ পৰা চৰকাৰ আমি যে পেলাই চোৰাণ ফুকনত ক'লেও আমি এতিয়ালৈকে ৰাস্তা বনাই দিয়া নাই যেতিয়া আমাৰ ইয়াত যেতিয়া উদ্ঘাটন হ'ল তেতিয়া আমাৰ মানুহখিনি যেতিয়া কাগজ দিবলৈ আহিলে কাগজ দিলে কাগজখন আজিলৈকে লিখি পেলাই দিয়া নাই আমাক একো সুবিধা কৰি দিয়া নাই চোৰাণ পুখুৰৰ সেইটো এতিয়া বৰগাঁৱৰ ফালে সুবিধা হৈছে আমাৰ এই হাতীপাতত কেলে সুবিধা নহয় এতিয়া আমাৰ এলেকাত চোৰাণ ফুকনৰ হয় নহয় যদি চোৰাপুখনৰ হয় তেতিয়াহ'লে আমাৰ এইখিনিও বাট হ'ব লাগে মঠৰি যদি বনাইছে তেতিয়া আমাৰ এইখিনি বাটো বনাব লাগিব তাৰপিছত মঠৰি তুলিলে মানে আমাক আগতে থাকিবলৈ অসুবিধা বনাই দিব লাগিব যেতিয়া যোনটো অসুবিধা আহিছে এতিয়া পানী আমাৰ ঘৰত প্ৰত্যেক ঘৰত এখন চাং ঘৰ দিয়া নাই চাং ঘৰ থাকিলে আমাৰ মানুহ গৰু ছাগলী লৈ পেলাই ওপৰত থাকিব পাৰিব আজিলৈকে এখন চাং ঘৰ দিয়া নাই এতিয়া কিমান বছৰ হৈ গ'ল 6 চনত বা 4 চনত চাং ঘৰ এখন দিছিলে ইমান দিন থাকিব পাৰিব নেকি আমাৰ মানুহে আৰু আমাৰ মানুহ দেখিছে আজিলৈকে চব বাগানীয়া মানুহ মাছ মাৰি খাই থাকে এতিয়া নে আমাৰ ঘৰে নাও নাই নহয় চবৰে এতিয়া চবে মানুহ ঘৰত আছে কাৰোবাৰ কাম হৈছে কাৰোবাৰ নাই হোৱা বস্তুৱে চাবনে ল'ৰা ছোৱালীয়ে চাব এতিয়া যাৰ ঘৰত ডাঙৰ আছে সেইখিনিহে থাকিব যোনকেইটা যে ল'ৰা ছোৱালী সৰু হৈ আছে সেইখিনি ক'ত লৈ পেলাই যাব এতিয়া বাগানত স্কুলৰ ঘৰত গ'লে কৰোণা ভাইৰাছৰ কাৰণে থাকিব নিদিয়ে এইটো স্কুলৰ ঘৰত কেম্প ল'বলৈ গ'লে এইটো স্কুলত থাকিব নিদিয়ে এইটো বেমাৰৰ কাৰণে এতিয়া বেমাৰ আহিছে জানে তথাপিও এটা চাংঘৰ দিব লাগিছিলে আজিলৈকে কি দিছে আমাক একো দিয়া নাই খালি ভোটৰ ছিজন আহিলে ভোট লাগে আমাক বুলি ক'বলৈ আহি যায় সেইখিনি ভাল হয় নহয় কৈ লওক আপোনালোকে চাৰে হয় আপুনি আহিছে চাইছে এতিয়া নিজে দেখিব গৈছে এতিয়া ছাগলী গৰু চব সেইটো ছাইডত আহিব যিখিনি বস্তু এইটো ছাইডতে থাকি আমাৰ এইফালে এখন টুং ঘূৰি আহি নাপায় এইটো কি বোলে ছাপৰ্ট নিদিয়ে আমাৰ এইফালে কোনো বস্তু আমাৰ এই গাঁৱত আহি নাপায় লাষ্টত আহিব আমাৰ গৰুখিনি আমাৰ এই গাঁওখন হাতীবাদ চাৰিআলি বুলি কয় বৰ্তমান জেগাটো অসুবিধা মানে আমাৰ বাৰিষা হ'লেই অসুবিধাই আৰু যিহেতু মাথাউৰিটো দিছিলে মাথাউৰিটো আমাৰ ভাল হ'ব বুলি ভাবিছিলোঁ এতিয়া মানে এইটো বেছি অসুবিধাহে আহি পৰিছে নেকি দোকান বজাৰ মানে এইটো যে আমাৰ অসুবিধা হয় মানে ঘৰৰ পৰা ওলাব নোৱাৰোঁ বজাৰ হাট কৰিব নোৱাৰি আৰু আমাৰ গোটেই মানুহবোৰ যিমানবোৰ থাকে ঘৰে থাকিবলগীয়া হয় ৰেচন পাতি মানে হাজিৰা কৰিবলৈ অসুবিধা হয় মানে গোটেইটো মানে আমাৰ বাৰিষা চিজনটো অসুবিধা আহি পৰে গৰু ছাগলী এইবোৰ আপুনি কি ক'ম আৰু এতিয়া যিয়ে পাৰিছে নাও আছে তেহেঁতি লৈ গৈ ঘাঁহ আনি দিছে এই কুকুৰা চুকুৰা এইবোৰতো এনেই মৰিয়ে যায় পানী কবলত অহাগৰ আগতে এইটো হৈছে তাৰপিছত আৰু এতিয়াতো আমাৰ ফুল ছিজনটো আছে মানে এইটো আপোনাৰ চ'ত হৈছেহে চ'তৰ পৰা আমাৰ ধৰ একেবাৰে এইটো কি হ'ব মানে অক্টোবৰ মাহলৈকে পানীটো অসুবিধাই হৈ থাকে অক্টোবৰ নৱেম্বৰ হে কিমান বছৰ ধৰি বানপানী সমস্যা হৈছে সমস্যাটো আমাৰ জন্মগতৰ পৰা সমস্যাটো হৈয়ে আছে মই যিটো 43 হৈছে তেতিয়াৰ পৰা আমি এইটো ক'বলৈ পাই আছোঁ কিবা ক'ব নেকি চৰকাৰৰ বিষয়ে ক'বলৈতো নিৰ্মূল কৰাৰ ব্যৱস্থা কিবা কৰিব মানে চৰকাৰে এইটো আমাক চাই দিব লাগে সুবিধাটো কৰিব লাগে এইটোৱে কৈছোঁ আৰু কি ক'ম আৰু আমাৰতো আমি এনেকৈ ক'বলৈ জনাজাতি মানুহ নহয় যিটো আমি ক'বলৈ শুই আছে পৰি আছোঁ মানে বাৰিষা হ'লেই অসুবিধা হয় এইটো মানে অলপ চকু দিব লাগে চৰকাৰে মোক আৰু দুদিনমান সময় দিয়ক ছোৱালীজনী আনি মই আপোনাৰ হাতত গতামেই মানুহটোৱে মোক মাৰি পেলাব এইবোৰ ৰঙা চকু আপুনি বেলেগক দেখুৱাব কি